Border Statistic. I welcome you to our group mathematics. Our group mathematics is about stuff of the and then the introductory class. A class is I mean, after one course of different one, syllabus of different one, our strategy different one. প্রথমতে যেহেতু আমি ম্যাথমেটিক্স হায়ার সেকেন্ডারি পড়বলে আরম্ভ করছো আমাকে এখন কিতাপ লাগিব ফটোগ্রাফি কি বলে বলে যারা তোমাকে একটা ক্যামেরা লাগিব ঠিক তেনেকৈ যিকোনো এটা বিষয় পঢ়িবলৈ ফান্ডামেন্টাল লেভেল আছে এখন কিতাপ বুলি ব্যৱহাৰ কৰোঁ যে হায়াৰ সেকেন্ডাৰি সিলেবাসটো মেট্ৰিকৰ নিচিনা নহয় তোমালোকে টেক্সটবুকখন নপঢ়াকে গোটেই হায়াৰ সেকেন্ডাৰি কোৰ্সটো ধুনীয়াকৈ পাৰ কৰি যাব পাৰিবা বহুত ল'ৰা-ছোৱালীয়ে টেক্সটবুকখন নিকিনে they are dependent on the reference books বেলেগ reference bookৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰে আৰু এইদৰে গোটেই হায়াৰ সেকেন্ডাৰি পিৰিয়ডটো ধুনীয়াকৈ পাৰ কৰে এতিয়া বজাৰত কেনেকুৱা ধৰণৰ ৰেফাৰেন্স বুক আছে মোৰ হাতত থকা কেইখনমান ৰেফাৰেন্স মই তোমালোকক দেখুৱাই আছো এইখন ভিনেট এক্সাক্ট মেথমেটিক্স এইখন এটা আৰডি শৰ্মা মেথমেটিক্স এইখন mathematics ABC এইখন এটা companion mathematics Dinesh Sharif এইখন class book of mathematics Ashram publication এইখন আছে project বুলি এটা series আছে তাৰ mathematics এখন নিবেদিতা বুকৰ কল্যাণী পাব্লিকেশন তারপরে অসমৰ ৰাইটাৰ কিতাপখনে তোমালোকে প্ৰদীপ শৰ্মাৰ কিতাপখন ল'ব পাৰা এতিয়া কথা কি প্ৰথমতে যেতিয়া আমি কোৰ্সটো আৰম্ভ কৰিছো তেতিয়া বহুত কিতাপ ল'লে তোমালোকৰ অধিক মাসত বগলী বনাৰ নিচিনা হ'ব কে হায়াৰ সেকেন্ডাৰি বাবে এলচিআৰটি যিখন টেক্সটবুক প্ৰেছক্ৰাইব কৰিছে আসাম হায়াৰ সেকেন্ডাৰি এডুকেশ্যন কাউন্সিলেও সেই টেক্সটবুকখনকে একসেপ্ট কৰি দিছে আৰু সেইখন যিখন এনচিআৰটি টেক্সটবুক ব্লু কভাৰ এই কিতাপখন প্ৰথমতে সকলোৱে কিনি ল'বা আৰু যদি কিনিব নোৱাৰা কোনো অসুবিধা নাই লকডাউন পিৰিয়ডত তোমালোকে কিনিব পৰা নাই মই তোমালোকক আজি লিংকটো গ্ৰুপত দি দিম এই লিংকটোৰ পৰা এই টেক্সটবুকখন চেষ্টাৰৱাইজ বা কমপ্লিট টেক্সটবুকখনে তোমালোকে ডাউনলোড কৰিব পাৰিবা এতিয়া এই যিখন কিতাপৰ কথা মই ক'লো প্ৰায় কেইখনতে বহুত বেছি অংক আছে আৰম্ভণিতে কিতাপখন ফলো কৰিবলৈ গ'লে বুজি খাবা কোৰ্সটো অকমান আগবাঢ়িব তাৰপিছত এমাহমানৰ পিছত এফএফ আৰডি শৰ্মাৰ যিখন মেথমেটিক্স ভাৰতৰ শ্ৰেষ্ঠ ৰাইটাৰ বুলি কয় তেওঁ আৰডি শৰ্মাৰ মেথমেটিক্সখন প্ৰত্যেকেই কিনি ল'বা যোৱা প্ৰায় 16 বছৰ মই মেথমেটিক্স কোচিঙৰ সৈতে জড়িত হৈ আছো আৰু এতিয়ালৈকে দুজন ছাত্ৰ-ছাত্ৰীয়ে মাত্ৰ মেথছত 100 আউট অফ 100 পাইছে আৰু এই দুইজন ছাত্ৰ-ছাত্ৰীয়ে নামৰ সৈতে দুইজন ষ্টুডেণ্টে আৰডি শৰ্মাৰ কিতাপখন কিন্তু সম্পূৰ্ণৰূপে পঢ়িছে কিন্তু এতিয়া তোমালোকৰ প্ৰথম কামটো টেক্সটবুকখন বুজোৱা এনচিআৰটি টেক্সটবুক উইথ ব্লু কভাৰ নীলা চামৰাৰ এনচিআৰটি টেক্সটবুক কেতিয়াবা দোকানত যদি কিতাপখন কিনিবলৈ যাবা কিতাপখন কিন্তু 5 লাখ মিলি চাবা ভিতৰত বহুতখিনি প্ৰিণ্টিং হৈ থাকে 5 লাখ ইপাল হৈ থাকে সেই কিতাপখন পৰাপক্ষত কিনি ল'বা নোৱাৰিলেও কথা নাই মই কৈছে যে লিংক দিম তাৰ পৰা কিতাপখন ডাউনলোড কৰিব এতিয়া নেক্সট আহিব mathematics in different courses our science art commerce তিনটা কোর্সত mathematics কেনেকৈ হেল্পফুল হ'ব সেই বিষয়ে অকণমান সময় কওক সায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে কমন কম্বিনেশ্যন থাকে physics chemistry mathematics and biology or physics chemistry mathematics and statistics তোমালোকে এইটো কথা নিশ্চয় জানা যে সায়েন্স আৰু আৰ্টছৰ ষ্টুডেণ্ট এই দুটা সাবজেক্ট কম্পালসৰি হৈ থাকে তেওঁলোকৰ আসামিজ আৰু ইংলিছ অৰ্থাৎ এটা এমআইএল আসামিজতে হিন্দী ল'ব পৰা কোনোবাই বঙালী ল'ব পৰা আৰু
এটাই ইংলিছ অৱশ্যে ইংলিছৰ অল্টাৰনেটিভ ইংলিছ কম্বিনেশ্যনটো এক্সেপ্টেবল হয় তাৰ বাহিৰে এই যে চাৰিটা ছাবজেক্ট থাকে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি ল'লে কোনোবাই ফিজিক্স কেমেষ্ট্ৰি মেথছ ষ্টেটিষ্টিক্স ল'লা সেই চাৰিটা ছাবজেক্টৰ কোনোবাই ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু কম্পিউটাৰ চায়েন্স ল'লা সেই চাৰিটা ছাবজেক্টৰ তিনিটা মেইন ছাবজেক্ট কৰিছে আৰু এটা ফ'ৰ্থ ছাবজেক্ট কমাৰ্চত কথাটো অলপ বেলেগ ধৰণৰ হয় যদি তুমি এটা ছাবজেক্টত ফেইল কৰা তেতিয়াও তোমাৰ কিন্তু সবৰ ভিতৰত ছটা ছাবজেক্টত 600ৰ ভিতৰত মাৰ্কছখন কেলকুলেট নকৰে 500ৰ ভিতৰত কেলকুলেট কৰে এই ফেইল কৰা ছাবজেক্টটো ফ'ৰ্থ ছাবজেক্ট ফেইল আৰু যিটো তুমি এটাকে কম নম্বৰ হয় চাৰিটা ছাবজেক্টৰ ভিতৰত সেইটো ফ'ৰ্থ ছাবজেক্ট এতিয়া কথা হ'ল ফ'ৰ্থ ছাবজেক্টে একেবাৰে ভেলুলেছ হৈ যায় নেকি তুমি ধৰক ফিজিক্সত এটাকে কম পালা বাকী তিনিটা তুমি 80-90 ৰেঞ্জত পাইছা ফিজিক্সত তুমি 65 পাইছা ফিজিক্সটো তোমাৰ ফ'ৰ্থ ছাবজেক্ট হৈ গ'ল তুমি কাইলৈ ইঞ্জিনিয়াৰিং বা মেডিকেল পঢ়িব খুজিছা ফিজিক্সটো তোমাৰ কামত লাগিব কি নহয় এই মাৰ্কছটো কৰি তোমাৰ কামত ফিজিক্সৰ মাৰ্কছটো তাত কাউণ্ট কৰিব খালি কাউন্সিলৰ যিখন মাৰ্কছ তাত এই যে 500ৰ ভিতৰত তোমাৰ টোটেলটো উলিয়াব তাত ফিজিক্সটো যোগ কৰে তাৰ অৰ্থ এইটো নহয় যে ফ'ৰ্থ ছাবজেক্টটো তোমাৰ অৰ্থহীন হৈ যাব আৰু মেথমেটিক্স যদি লোৱা সায়েন্সৰ সাবজেক্টৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত যিকোনো সাবজেক্ট ফিজিক্স মেজৰলৈ পঢ়া কাইলৈ যদি ষ্টেটিষ্টিক্স মেজৰলৈ পঢ়া কেমেষ্ট্ৰি মেজৰলৈ পঢ়া মেথমেটিক্স ইজ মাষ্ট লাগিব তাৰ বাহিৰে ইঞ্জিনিয়াৰিং লাইনত মেথমেটিক্স বাহিৰে আইটি ছেক্টৰত চোৱা মেথমেটিক্স মাষ্ট গতিকে 99% ষ্টুডেণ্টে মেথমেটিক্সক কেতিয়াও প্ৰথমতে ফ'ৰ্থ ছাবজেক্ট হিচাপে নলয় আৰ্টছৰ ষ্টুডেণ্টখিনিৰ কাৰণে বহুতে ধাৰণা এটা কৰি থৈছে মেথমেটিক্স অলপ টান হয় কম্পাৰেটিভলি আৰ্টছ মেথমেটিক্স ষ্টুডেণ্টৰ সংখ্যা কম হয় ইকনমিক্স ষ্টেটিষ্টিক্স মেথমেটিক্স এটা খুব ভাল কম্বিনেশ্যন তাৰ লগত কোনোবাই পলিটিকেল চায়েন্স লয় কোনোবাই ফ'ৰ্থ ছাবজেক্ট হিচাপে লজিক ফিলচফি লয় কোনোবাই এডুকেশ্যন লয় কোনোবাই ছ'চিয়লজি লয় ইকনমিক্স মেথছ তিনিটা প্ৰায় মিল থকা ছাবজেক্ট এটা কম্বিনেশ্যন হিচাপে বহুতে ইউজ কৰে আৰু তাকে নকৰি কিছুমানে পিয়ৰ আৰ্টছ লৈ তাক মেথমেটিক্সটো ফ'ৰ্থ ছাবজেক্ট হিচাপে ৰাখি থৈছে তুমি এডুকেশ্যন ছ'চিয়লজি পলিটিকেল চায়েন্স লৈছা এণ্ড ভৱিষ্যতে বেংকিং এক্সাম দিবৰ কাৰণে UPSC এক্সাম দিবৰ কাৰণে SSC এক্সাম দিবৰ কাৰণে সহায়কাৰী ছাবজেক্ট হিচাপে মেথছটো লগত ৰাখি থৈছে খুব ভাল কথা টান উঠেই নহয় অকণমান কষ্ট কৰিব লাগে অকণমান ডেডিকেশ্যন লাগে কমাৰ্চৰ ষ্টুডেণ্টৰ কাৰণে এই চাৰিটা ছাবজেক্টৰ ভিতৰত একাউণ্টেন্সি বিজনেছ ষ্টাডিজ মেইন ছাবজেক্ট তাৰ বাহিৰে বাকী যি দুটা ছাবজেক্ট বাছি ল'ব লাগে তাৰ ভিতৰত ইকনমিক্স থাকে তাৰপিছত কমাৰ্চিয়েল কেটেগৰী এটা ছাবজেক্ট থাকে মেথমেটিক্স থাকে এটি কমাৰ্চৰ ষ্টুডেণ্টৰ কাৰণেও মেথমেটিক্সটো ইকুৱেলি হেল্পফুল হয় ভৱিষ্যতে যদি CA কৰিব যোৱা এনি কম্পিটিটিভ এক্সাম যোৱা এই মেথমেটিক্সে যথেষ্ট সহায় কৰে এতিয়া নেক্সট কথাখিনি আমি অকল মেথমেটিক্স চিলেবাছৰ ওপৰত পাতিম প্ৰথমতে আমাৰ যেনেকৈ আজিকালি চেবাৰ যিটো চিলেবাছ NCERT চিলেবাছৰ সৈতে একে CBSE চিলেবাছৰ সৈতে একে আমি NCERT কিতাপ পঢ়ি আহিছিলোঁ ষ্টুডেণ্ট হায়াৰ ছেকেণ্ডেৰীটো একেটা হায়াৰ ছেকেণ্ডেৰী আছাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ যিখন চিলেবাছ সেই চিলেবাছখন এতিয়া NCERT চিলেবাছখন ফ'ল' কৰা আৰু সেই NCERT চিলেবাছ মতে আমাৰ মেথমেটিক্স পাৰ্টটো কি আছে তাক আমি একেবাৰে ব্ৰিফলি ডিছকাছ কৰোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ মেথমেটিক্স হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ মেথমেটিক্সত মুঠতে 16টা চেপ্টাৰ আছে কিতাপখনত 16টা চেপ্টাৰৰ ভিতৰত এলজেব্ৰা পাৰ্টটোত আছে মই 8টা চেপ্টাৰ বুলি কৈছোঁ ইয়াত লিখোঁতে মই 9টা ভৰাই থৈছোঁ কিয়নো ইয়াত ত্ৰিকোণমিতিটো এলজেব্ৰা এটা পাৰ্ট হিচাপে ভৰাই থোৱা আছে এলজেব্ৰাত গতিকে 8+1 মুঠতে 9টা চেপ্টাৰ আছে এলজেব্ৰাত লেচন কেইটাৰ কথা মই থুলমূলকৈ কৈ যাম কোঅৰ্ডিনেট জিঅ'মেট্ৰি পাৰ্টটোত আছে 3টা চেপ্টাৰ কেলকুলাছ তোমালোকৰ বাবে সম্পূৰ্ণ নতুন বস্তু এটা 1 চেপ্টাৰ কেলকুলাছ লিমিটছ এণ্ড ডেৰিভেটিভছ নামৰ চেপ্টাৰটো আছে কেলকুলাছত ষ্টেটিষ্টিক্সত আছে 1 চেপ্টাৰ এটাই চেপ্টাৰ প্ৰবেবিলিটি সম্ভাৱিতা 1 চেপ্টাৰ মেথমেটিকেল ৰিজনিং বুলি এটা বস্তু আছে গাণিতিক যুক্তিতত্ত্ব সেইটোত 1 চেপ্টাৰ টোটেল 16 চেপ্টাৰ্ছ এলজেব্ৰাৰ চেপ্টাৰ কেইটা চোৱা
সেট সংহতি ৰিলেশ্যন এণ্ড ফাংচন সম্পৰ্ক আৰু ফলন ট্ৰিকোনোমেট্ৰিক ফাংচন ট্ৰিকোনোমেট্ৰীয় ফলন কমপ্লেক্স নাম্বাৰ জটিল সংখ্যা ম্যাথমেটিক্যাল ইন্ডাকশন গাণিতিক আৰোহণ পাৰমুটেশন এণ্ড কম্বিনেশন জোট আৰু বিন্যাস সিকুৱেন্স এণ্ড সিৰিজ প্ৰগতি আৰু শ্ৰেণী এটা থাকি গৈছে বাইনোমিয়েল থিওৰেম ৰিপৰ্ট উপপাদ্য ইনইকুৱেলিটিজ অসমতা এতিয়া এই চেপ্টাৰ কেইটাৰ ভিতৰত মই কেইটামান টিক মাৰ্ক মাৰি দিম 1 2 এটা টিক পাই থোৱা আছে 3 4 5 6 7 8 কিয় টিক মাৰ্ক মাৰিলো গম পাইছানে এই যে 9টা চেপ্টাৰ আছে তাৰ ভিতৰত 8টা চেপ্টাৰে এডভান্স মেথছ থকা ষ্টুডেণ্টখিনিয়ে ক্লাছ 10ত পাই আহিছে মানে ফাৰ্ষ্ট ইয়েৰ যিমানখিনি কণ্টেণ্ট আছে তাতকৈ অলপ বেছিকৈ পাই আহিছে কমকৈ পাই অহা নাই সেইটো কাৰণে কয় যে এডভান্স মেথছ ল'লে অকণমান হায়াৰ ছেকেণ্ডেৰীত সুবিধা হয় কিন্তু এতিয়া এডভান্স মেথছ নাথাকা ষ্টুডেণ্টখিনিৰ কাৰণে কিবা ভয়ৰ কাৰণ আছে নেকি নিশ্চয় নাই CBSEৰ পৰা যিখিনি আহি পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত মেথমেটিক্স লৈ পঢ়িবা তেওঁলোকে কেতিয়াও এডভান্স মেথছ পঢ়ি অহা নাই খালি প্ৰথম 2 মাহ 3 মাহত অকণমান এডভান্স মেথছ থকা ষ্টুডেণ্টখিনি এডভান্টেজ এটা হ'ব যেতিয়া আমি এলজেব্ৰা পাৰ্টটো পঢ়ি থাকিম তাৰ ভিতৰত সংহতি সম্পৰ্ক আৰু ফলন ৰিলেশ্যন ফাংচন ট্ৰিকোনোমেট্ৰিক ফাংচন ট্ৰিকোনোমেট্ৰিক পাৰ্টটো জটিল সংখ্যা কমপ্লেক্স নাম্বাৰ ম্যাথমেটিক্যাল ইন্ডাকশন গাণিতিক আৰোহণ বা আবেশ তত্ত্ব পাৰমুটেশন কম্বিনেশন জোট বিন্যাস সিকুৱেন্স সিৰিজ প্ৰগতি শ্ৰেণী তোমালোকে সমান্তৰ প্ৰগতি পাইছিলা AP GP দুটা লাগে ইয়াত ইনইকুৱেলিটিজ অসমতা এইখিনি এডভান্স মেথছৰখিনিয়ে ক্লাছ 9 আৰু 10ত পাই আহিছে তাৰ ভিতৰত সেটছ পাইছে ক্লাছ 10ত ৰিলেশ্যন ফাংচন 10ত ট্ৰিকোনোমেট্ৰি পাইছে 10ত কমপ্লেক্স নাম্বাৰ পাইছে 10ত ইন্ডাকশন পাইছে 10ত পাৰমুটেশন কম্বিনেশন পাইছে 10ত সিকুৱেন্স এণ্ড সিৰিজ তেওঁলোকে 9 10 দুইটা ক্লাছতে পাইছে 9ৰ এডভান্সত আৰু 10ত প্ৰত্যেকে পাই আহিছে জেনেৰেল মেথছত ইনইকুৱেলিটিজ অসমতা পাই আহিছে তেওঁলোকে ক্লাছ 9ত গতিকে 16টা চেপ্টাৰৰ ভিতৰত 9টা চেপ্টাৰে অকুপাই কৰি আছে এলজেব্ৰাই চেপ্টাৰ কেইটা কেনেকুৱা কি কথা আমি পাতিম বাৰু এই বিষয়ে মই আৰম্ভতে এটা কথাই কওঁ সিলেবাসটো সহজ তুলনামূলকভাৱে ফাৰ্ষ্ট ইয়েৰত কিন্তু দীঘলীয়া যথেষ্ট দীঘল সেইমতে আমাৰ টাইম পিৰিয়ডটো অকণমান কম আৰু সেই বিষয়ে আমি কথা পাতিম তাৰ আগতে সিলেবাসটোৰ কথা কৈ লৈছোঁ কোঅৰ্ডিনেট জিঅ'মেট্ৰিত 3টা চেপ্টাৰ আছে এটা ষ্ট্ৰেইট লাইন সৰল ৰেখা এটা কনিক সেকশন বুলি কয় তাত 4টা পাৰ্ট থাকে সাৰ্কেল পেৰাবোলা এলিপছ হাইপাৰবোলা আৰু এটা আছে কোঅৰ্ডিনেট জিঅ'মেট্ৰি অফ 3 ডাইমেনশ্যন ত্ৰিমাত্ৰিক স্থানাংক জিঅ'মেট্ৰি আৰু এইটো হৈছে দ্বিমাত্ৰিক স্থানাংক জিঅ'মেট্ৰি দ্বিমাত্ৰিক 2 ডাইমেনশ্যনত এই দুটা চেপ্টাৰ আৰু 3 ডাইমেনশ্যনত মাত্ৰ এটা চেপ্টাৰ তাৰপিছত ক্যালকুলাস প্ৰথমবাৰৰ কাৰণে আমি পঢ়িবলৈ পাম ফাৰ্ষ্ট ইয়েৰত ক্যালকুলাসৰ মাত্ৰ এটা চেপ্টাৰ আছে কিন্তু এই চেপ্টাৰটোত বেসিক কথাখিনি ভালকৈ শিকি নগ'লে ছেকেণ্ড ইয়েৰত ষ্টুডেণ্টৰ খুবেই প্ৰব্লেম হয় কিহৰ কাৰণে প্ৰব্লেম হয় যে ছেকেণ্ড ইয়েৰৰ যিটো সিলেবাস তাত 44 marks out of 100 44 marks is occupied by calculus first year only one chapter but in second year calculus partor পৰা তোমালোকে 44 marksৰ কোৱেশ্চন পাবা সেইকাৰণে ফাৰ্ষ্ট ইয়েৰত ক্যালকুলাসটো খুবেই গুৰুত্ব সহকাৰে পঢ়োৱা হয় আৰু কিতাপৰ শেষৰ ফালে কেইটামান সহজ চেপ্টাৰ আছে ষ্টেটিষ্টিক্স পৰিসংখ্যা এই পাৰ্টটো মই টিক এটা মাৰি থৈছোঁ এডভান্স মেথছ থকাখিনি ষ্টেটিষ্টিক্স খিনিও মোটামুটি পাই আহিছা প্ৰবেবিলিটি ক্লাছ 10ত জেনেৰেল মেথছত যিমানখিনি পাইছিলা প্ৰায় সেইখিনি অকণমান ওপৰত মেথমেটিক্যাল ৰিজনিং এইটো এডভান্স মেথছ থকাখিনি ক্লাছ 9ত পাই আহিছা তেনে ছুটি এটা চেপ্টাৰ ইয়াৰ পৰা 3 মাৰ্কছ মানৰ কুৱেশ্যন আহে তাকো আচৰিতভাৱে কেতিয়াবা চেপ্টাৰটোৰ পৰা কোনো প্ৰশ্ন নাহে এইখনে হৈছে সিলেবাস থুলমূলকৈ আকৌ কৈছোঁ এলজেব্ৰা 8 চেপ্টাৰ্ছ ইনক্লুডিং 1 চেপ্টাৰ ট্ৰিকোনোমেট্ৰি এটা চেপ্টাৰ যোগ হৈ 8+1 9টা চেপ্টাৰ আছে কোঅৰ্ডিনেট জিঅ'মেট্ৰি স্থানাংক জিঅ'মেট্ৰিৰ পৰা 3টা চেপ্টাৰ 9 3 12টা হ'ল বাকী এটা চেপ্টাৰ আছে ক্যালকুলাস অসমীয়াত কলন গণিত বুলি কয় ক্যালকুলাস শব্দটোৱে ব্যৱহাৰ হয় আৰু ষ্টেটিষ্টিক্স পৰিসংখ্যা প্ৰবেবিলিটি সম্ভাৱিতা মেথমেটিক্যাল ৰিজনিং গাণিতিক যুক্তিতত্ত্ব
গতিকে এইটোৱে হৈছে চিলেবাছ আকৌ কৈছোঁ এটা দীঘলীয়া চিলেবাছ কিন্তু সহজ তুলনামূলকভাৱে যথেষ্ট সহজ চিলেবাছ এটা এতিয়া আহিলে টাইমিংটোৰ কথালে আগৰ বছৰলৈকে ফ্ৰম 2011 অনৱাৰ্ডছ 2011 চনৰ পৰা যোৱা বছৰলৈকে 9 বছৰ কোৰ্চবিলাক আমাৰ আৰম্ভ হয় এপ্ৰিল মাহৰ শেষৰ পৰা বা মধ্যভাগৰ পৰা বিহুৰ আগদিছে আৰু ইপিনে ডিচেম্বৰ জানুৱাৰীলৈকে ক্লাছবিলাক লোৱা হয় হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাটো মাৰ্চ মাহৰ 3rd উইক বা 4th উইকতহে হয় কিন্তু ষ্টুডেণ্টে আৰু ডিচেম্বৰৰ পিছত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ক্লাছ ল'বলৈ ইচ্ছা নকৰে যেটো সেকেন্ড ইয়াৰ ক্ষেত্ৰত নহয় তাৰ কাৰণটো হৈছে কি মই কৈছো না ফ্ৰম 1994 ৰ পৰা 2010 লৈকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ যেটো এক্সাম সেই এক্সামটো কণ্ডাক্ট কৰিছিলে হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে সম্পূৰ্ণৰূপে নিজে তাৰ ফলত ষ্টুডেণ্টবিলাকক গ্ৰেড দিয়া হৈছিলে এ গ্ৰেড বি গ্ৰেড চি গ্ৰেডৰ তলত যিখিনি পায় ডি গ্ৰেড সিহঁত তেওঁলোকক ফেইল কৰা বুলি ধৰা হয় অৰ্থাৎ তেওঁলোকে সেকেন্ড ইয়াৰলৈ প্ৰমোট নহয় কিন্তু 2010 ৰ পৰা কি কৰা হ'ল যে অলপ শিথিল কৰি দিয়া হ'ল আমাৰ লকডাউন যেনেকৈ শিথিল কৰি দিয়ে তেনেকৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাটো শিথিল কৰি দিলে প্ৰথমতে জোন ৱাইজ পৰীক্ষাটো পাতিবলৈ ল'লে জোন ৱাইজ পাতিবলৈ ল'লে মানে যোৰহাটৰ ধৰা ডিচিবি কলেজৰ আণ্ডাৰত এইকেইখন কলেজ আছে জেবি কলেজৰ আণ্ডাৰত এইকেইখন জুনিয়ৰ কলেজ আছে ক্ৰিচেণ্ট একাডেমি লুইট ভেলি গুৰুকুল শিক্ষায়তন অনামিত্ৰ একাডেমি অভিজ্ঞান একাডেমি তেনেকৈ জোন ৱাইজ পৰীক্ষাটো পাতিলে স্ক্ৰিনিং সেই জোনবিলাকত হয় নিজৰ কলেজৰ টিচাৰে নিজে স্ক্ৰিনিং নকৰে আৰু জোন ৱাইজ ৰিজাল্টটো ডিক্লেয়াৰ কৰে আৰু বহুত লিবাৰেলি বহিবিলাক চোৱা হৈ গ'ল সেইটো চিষ্টেম কেইদিনমান চলি থাকিলে তাৰ 2 বছৰমানৰ পিছত প্ৰত্যেকখন কলেজকে ব্যক্তিগতভাৱে পাতিবলৈ এৰি দিলে পৰীক্ষাটো আজি প্ৰাগজ্যোতিকাই বেলেগ এটা দিনত পৰীক্ষা পাতিব প্ৰজ্ঞা একাডেমীয়ে বেলেগ এটা দিনত পাতিব এনকেমে বেলেগ এটা দিনত পাতিব ক্ৰিষ্টেণ্টে বেলেগ এটা দিনত পাতিব লুইট ফেলিয়ে পাতিব বেলেগকে বাহনাই পাতিব বেলেগকে জেবিয়ে পাতিব বেলেগকে তেনেকৈ 2 বছৰমান গ'ল তেনেকৈ 2 বছৰমান যোৱাৰ ফলত শিক্ষাবৰ্ষটো মিলাই আগবঢ়াই নিয়াৰ বৰ অসুবিধা হ'ল ধৰা প্ৰাগজ্যোতিকাৰ পৰীক্ষা ডিচেম্বৰ লাষ্ট উইকতে পাতি থৈ দিয়ে জেবি পৰীক্ষা আকৌ মাৰ্চৰ লাষ্ট উইকতহে পাতে লুইট ভেলি আৰু ক্ৰিষ্টেণ্টে যদি ফেব্ৰুৱাৰী মাহত পৰীক্ষা পাতে তেতিয়া এনকেম আৰু গুৰুকুলে পৰীক্ষাটো পাতিব জানুৱাৰীত এই ধৰণৰ এটা সিচুৱেশ্যন আহিলে আৰু এই হেফাজত সিচুৱেশ্যনটো অভাৰকাম কৰিবৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে নতুন নিয়ম এটা কৰিলে কি যে কুৱেশ্যন পেপাৰখন কাউন্সিলৰ পৰা আহিব এতিয়া সেইটো নিয়মে চলি আছে কুৱেশ্যন পেপাৰখন কাউন্সিলৰ পৰা আহিব কিন্তু স্ক্ৰিনিংবিলাক ইণ্ডিভিজুৱেলি নিজৰ নিজৰ কলেজত হ'ব তাৰ ফলত দুটা কথা হ'ল এক নম্বৰ কথা শিক্ষাবৰ্ষটো চিজিল হ'ল চবৰে মাৰ্চৰ শেষত পৰীক্ষা হয় এইবাৰ লকডাউনৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰীক্ষা নহ'লে কৰোণা ভাইৰাছৰ কাৰণে পৰীক্ষাটো চবৰ মাৰ্চত হয় পিছৰ ছেশ্যনটো এপ্ৰিলৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকৰ পৰা সকলো কলেজে একেলগে আৰম্ভ কৰি দিব পাৰে খুব সুবিধাজনক এটা পৰিস্থিতি আহি গ'ল কিন্তু অসুবিধাজনক পৰিস্থিতিটো হ'ল যে চেকিংটো কলেজলৈ আহি গ'ল বহুত লিবাৰেল হৈ গ'ল তাৰ ফলত কি হ'ল বহুত ষ্টুডেণ্টে ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাটো বৰ বিশেষ গুৰুত্ব নিদিয়ে আৰু কিন্তু সেইটোৱে হয় মাৰাত্মক হ'ল কোৰ্চবিলাক ৰিলেটেড যি ফাৰ্ষ্ট ইয়েৰত কনচেপ্টখিনি ক্লিয়াৰ কৰি নোযোৱা ছেকেণ্ড ইয়েৰত হাজাৰ পঢ়া ইটো টপিকৰ লগত সিটো টপিক সম্পূৰ্ণ কানেক্টেড হৈ থাকে গতিকে ছেকেণ্ড ইয়েৰত খুব ভাল প্ৰত্যাশিত ফলাফল এটা লাভ কৰাটো সম্ভৱ নহয় গতিকে এইটো হৈছে ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাৰ বিষয়ে এতিয়া ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাটো কেনেধৰণে হ'ব পেপাৰ কুৱেশ্যন পেপাৰ এখনেই হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে কাটিব সকলো একে সময়তে একেদিনাই পৰীক্ষা দিব কিন্তু স্ক্ৰিনিংবিলাক কলেজে নিজে কৰিব আৰু পিছৰ ছেকেণ্ড ইয়েৰ শিক্ষাবৰ্ষটো একেলগে আৰম্ভ হ'ব তাৰপিছত নেক্সট আহিলে এতিয়াও তোমালোকে এডমিশ্যন লোৱা নাই এডমিশ্যনবিলাক মানে কলেজৰ এডমিশ্যনবিলাক লোৱা নাই মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত এডমিশ্যন হ'ব তাৰপিছতে তোমালোকৰ প্ৰত্যেকৰে মনত আহিব যে ক'ত আমি এডমিশ্যন ল'ম মই দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা দুটাই কথাই কওঁ
প্ৰতিখন শিক্ষানুষ্ঠানেই কল্যাণকামী তোমালোকৰ কাৰণে প্ৰতিখন শিক্ষানুষ্ঠানেই উপযুক্ত তাৰ 90% নিজৰ ওপৰতে নিৰ্ভৰ কৰে শিক্ষানুষ্ঠানখনত যেতিয়া নাম ভৰ্তি কৰিবলৈ যাবা মনত এটা সুপিৰিয়ৰিটি কমপ্লেক্স বা ইনফিৰিয়ৰিটি কমপ্লেক্স হৈ নাযাব যে মই এক্স শিক্ষানুষ্ঠানখনত পঢ়িছোঁ ইয়াৰ পৰা প্ৰতি বছৰে 2-3টা ষ্টেণ্ড পৰি আছে ইয়াত চিট এটা পাবলৈ গাৰ্জেন হাবাথুৰি খাই পৰিছে গতিকে মই এক্স শিক্ষানুষ্ঠানখনত এডমিশ্যন লৈছোঁ গতিকে মই আনতকৈ অলপ বেলেগ ইজনে ভাবিবা যে মই ৱাই শিক্ষানুষ্ঠানখনতহে এডমিশ্যন লৈছোঁ ইয়ালৈতো ছায়েন্স পঢ়িবলৈ ষ্টুডেণ্ট নাহে মই আন ক'তো সুবিধা কৰিব নোৱাৰিহে মই ৱাইলৈ আহিছোঁ গতিকে মোৰ ভৱিষ্যত কি হয় ঠিক নাই এনেকুৱা ধৰণৰ চিন্তাধাৰাবিলাকে তোমালোকক ওপৰলৈ নিনিব তললৈ লৈ আহিব শিক্ষক প্ৰায় সকলো কলেজতে একেধৰণৰ মই যোৰহাটৰ শিক্ষা জগতখনত আজি প্ৰায় 1.5 দশক জড়িত হৈ আছোঁ তাৰ ভিতৰত মই চৰকাৰী খণ্ড ব্যক্তিগত খণ্ড 2 খণ্ডৰ মহাবিদ্যালয়তে দীৰ্ঘদিন ধৰি চাকৰি কৰিছোঁ সেই অভিজ্ঞতাখিনিৰে মই কওঁ যে য'তে নপঢ়া তোমালোকে ভাল গাইডেই পাবা হয়তো অৱশ্যে এটা কথা ব্যক্তিগত খণ্ডত অকণমান গাইডেন্সটো বেছি থাকিব চৰকাৰী খণ্ডত শিক্ষকসকল অতিশয় হাইলি কোৱালিফাইড উচ্চ মানদণ্ডৰ হ'লেও হায়াৰ ছেকেণ্ডেৰীত কিঞ্চিত হয়তো তোমালোকে গাইডটো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতকৈ অলপ কমকৈ পাবা আৰু যি কি নহওক সেইখিনি অভাৰকাম কৰি তোমালোক আগবাঢ়ি যাবা আৰু এটা কথা চাবা বহুতো কোচিং ইনষ্টিটিউটে হওক বা শিক্ষানুষ্ঠানে হওক আৰম্ভণিতে তোমালোকক এটা ফাণ্ডা দিব যে মই আমাৰ ইনষ্টিটিউটত আৰম্ভণিৰ পৰা ডেইলি 3 ঘণ্টাকৈ কম্পিটিটিভ এক্সামৰ কাৰণে কোচিং দিয়া হ'ব কাইলৈ তোমালোকে কোনোবাই NIT পৰীক্ষা দিবা JEE পৰীক্ষা দিবা কোনোবাই আছাম ইঞ্জিনিয়াৰিঙৰ কাৰণে পৰীক্ষা দিবা বা কোনোবাই আন যিকোনো ধৰণৰ কোৰ্চ পঢ়িব বিচাৰিবা কিন্তু কথাটো ঠিক তেনেকুৱা নহয় এটলিষ্ট প্ৰথম 3 মাহ 4 মাহ বেছিক কথাখিনি কনচেপচুৱেল পাৰ্টটো ক্লিয়াৰ নোহোৱালৈকে কিন্তু দুইটা পেৰেলেলি আগবাঢ়ি যাব নোৱাৰা এখন এটাই পাৰিবা নো ডাউট তেওঁ কোনো কোচিং নল'লেও পাৰিবা নিজৰ বলতে পাৰিবা এক্সেপশ্যনেল কোৱালিটি সেইখিনিক বাদ দি পেলাই সাধাৰণ ষ্টুডেণ্টখিনিৰ কাৰণে কিন্তু দুইটা পেৰেলেলি আগবাঢ়ি যোৱাটো অকণমান অসুবিধা গতিকে তেনেকুৱা ফাণ্ডাবিলাকত তোমালোক ভুল নাযাবা ডাঙৰ ডাঙৰ হোৰ্ডিং এডভাৰটাইজ চাই পেলাই যিকোনো ইনষ্টিটিউটলৈ তৎক্ষণাত থাপলি নেমেলিবা পাছ ৰেকৰ্ডবিলাক ভালকৈ চাই ল'বা হোৰ্ডিঙত যিবিলাক ফটো আছে সেইবিলাক কিমান জেনুইন সেইখিনি অকণমান ষ্টাডি কৰি ল'বা ঠিক আছে এইখিনিতে আহিলে এতিয়া মিডিয়ামৰ কথালৈ প্ৰত্যেকৰ ভয় লাগে যে মই অসমীয়া মিডিয়ামৰ পৰা আহিছোঁ এতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ ছায়েন্সত কমাৰ্চত আৰ্টছত মোৰ ইংলিছ মিডিয়াম হ'লে অসুবিধা হ'ব নেকি মেথমেটিক্সত 1% অসুবিধা নহয় বাকী কেইটা ছাবজেক্টত প্ৰথম 3 মাহমান অকণমান 2 মাহ 3 মাহ খুব বেছি 3 মাহ মই 2 মাহেই কৈছোঁ অকণমান অসুবিধা হয় কিন্তু শিক্ষকসকলে তোমালোকক বাই মিডিয়াম ফ'ল' কৰিয়ে পঢ়াব আমি পঢ়াওঁতে সদায় অসমীয়াও ব্যৱহাৰ কৰিম ইংৰাজী ব্যৱহাৰ কৰিম কিন্তু নোটছবিলাক দিওঁতে অসমীয়াত দিয়া নহয় অসমীয়া মাধ্যমত মাতৃভাষাটোক সম্পূৰ্ণ শ্ৰদ্ধা কৰিও মই ক'ম যে উপযুক্ত সংখ্যক বা গুণগত মানদণ্ডৰ ৰেফাৰেঞ্চ বুক কম আছে গতিকে অসমীয়া মাধ্যম লিখাৰ ক্ষেত্ৰত তোমালোকে অংক পঢ়োঁতে ফিজিক্স পঢ়োঁতে কেমেষ্ট্ৰি পঢ়োঁতে ব্যৱহাৰ নকৰিবা আৰু অংকটো কোনো অসুবিধা নাই ইয়াত কোনো এক্সপ্লেনেশ্যনৰ কথাই নাই ইয়াত কোনো জিঅ'মেট্ৰি নাই চব দেখিছাই যে চিলেবাছটোৰ 60% 70% এলজেব্ৰাই আছে দুটা এটা ষ্টেপ লেট এক্স বি এন এছাইন নাম্বাৰ তেনেকুৱা ধৰণৰ ষ্টেপকেইটা লিখি আমি আগবাঢ়ি যাম মেথমেটিক্সত কোনো প্ৰব্লেম নহয় আৰু বাকী ছাবজেক্টকেইটাতো কোনো প্ৰব্লেম নহয় সেইখিনিও তোমালোকে সহজে অভাৰকাম কৰিব পাৰিবা বুলি এতিয়া আমি আহোঁ আমাৰ ষ্ট্ৰেটেজিটোৰ কথালৈ এই সময়ত আমি এনেই ফুল চুইঙত ডিজিটেল মোডত ক্লাছবিলাক আৰম্ভ কৰোঁ কিন্তু এইবাৰ লকডাউনৰ কাৰণে পৰিস্থিতিটো তোমালোকে দেখিছাই কি কৰিম এইবাৰ আমাৰ যদি লকডাউন 18 তাৰিখে বা জুনৰ ফাৰ্ষ্ট উইকত শিথিল কৰি দিয়ে অসুবিধা নাই অফলাইন মোডত অৰ্থাৎ জেনেৰেল ক্লাছৰ নিচিনাকৈ আমি ক্লাছবিলাক আৰম্ভ কৰিব পাৰিম কিন্তু যদি নিদিয়ে এতিয়া দুটা অপশ্যন আমি এতিয়া ফাৰ্ষ্ট অপশ্যনটো লৈছোঁ ফাৰ্ষ্ট অপশ্যনটো হৈছে কি আমাৰ যিটো হোৱাটছআপ গ্ৰুপ খোলা হৈছে সেই হোৱাটছআপ গ্ৰুপটোৰ জৰিয়তে আমি চিলেবাছটো কেনেধৰণে আগবঢ়াই যাম মই কৈছোঁৱে যে যথেষ্ট দীঘলীয়া এটা চিলেবাছ আৰু সেইটো এতিয়াৰ পৰাই কণ্টিনিউৱাছলি লাগি নাথাকিলে সময়ত সম্পূৰ্ণ কৰাটো জটিলেই নহয় প্ৰায় অসম্ভৱ
প্ৰেজেণ্টলি মই উইকলি 3 দিনকৈ ইউটিউব যোগে কিছুমান ভিডিঅ' আপলোড কৰিম আৰু সেই আপলোড কৰা ভিডিঅ'বিলাকে মই গ্ৰুপত শ্বেয়াৰ কৰি দিম ভিডিঅ'বিলাক চাই তোমালোকে কনচেপচুৱেল কথাবিলাক পঢ়িব পাৰিবা বুজিব পাৰিবা মই টিউজডে থাৰ্চডে ছেটাৰডে যদি ভিডিঅ'বিলাক আপলোড কৰোঁ বাকী উইকডেজ কেইটাত মানডে ৱেডনেছডে ফ্ৰাইডে কি মই ভাবোঁ এই চিষ্টেমটো আমাৰ 15 জুনলৈকে চলিব চাগে মানডে ৱেডনেছডে ফ্ৰাইডে তেতিয়া মই কিছুমান ৱৰ্কছ আউট প্ৰব্লেমছ দিম অংক কৰি থোৱা অংক দিম আৰু প্ৰেক্টিছৰ কাৰণে কিছুমান চাম দিম যিকোনো ধৰণৰ ডাউট থাকিলে বা যিকোনো কথা সুধিবলগীয়া হ'লে তোমালোকে মোক ডাইৰেক্ট কনভাৰচেশ্যনৰ যোগেদি সুধিব পাৰিবা আৰু 2 নম্বৰ অপশ্যনটো হৈছে এপছবিলাক ব্যৱহাৰ কৰা কিউম এপছ বা স্কাই এপছ তেনেকুৱা এপছ কিছুমান ব্যৱহাৰ কৰা সেইটো আমি ছেকেণ্ড অপশ্যন হিচাপে ৰাখিছোঁ যদি লকডাউন পিৰিয়ডটো দীঘলীয়া হয় তেতিয়াহ'লে আমি সেই অপশ্যনটো ব্যৱহাৰ কৰিম তেতিয়া ডাইৰেক্ট কনভাৰচেশ্যনটো সুবিধাজনক হ'ব কাৰোবাৰ কিবা অসুবিধা হৈছে বুজিবলৈ তৎক্ষণাত সেই অসুবিধাটো ক্লিয়াৰ কৰিব পাৰিবা কিন্তু জুম এপ মই ব্যৱহাৰ কৰি কিছুমান সুবিধা পাইছোঁ যে যিবোৰ জেগাত নেটৱৰ্কৰ প্ৰব্লেম আছে অকণ ভিতৰুৱা ঠাইবিলাকত সেই তাত জুম এপটো বৰ কাৰ্যকৰী হোৱা নাই সেইকাৰণে বৰ্তমান মই হোৱাটছআপ গ্ৰুপ খুলি আমাৰ কোৰ্চটো অকণমান আগবঢ়াই নিব বিচাৰিছোঁ সেইখিনি হৈছে ষ্ট্ৰেটেজি আন যি কিতাপে নপঢ়া NCERT যিখন টেক্সট বুক হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেলেই হওক ছেকেণ্ড ইয়েৰ ফাইনেলেই হওক তাৰ পৰাই 80% 90% কুৱেশ্যন সদায় আহিব সেই টেক্সট বুকখন তোমালোকে 100% প্ৰব্লেম কৰিবই লাগিব আমাৰ ক্লাছৰুমত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হ'ব NCERT টেক্সট বুকখন আমি 100% ছল্ভ কৰি দিম তাৰ বাহিৰেও অন্য ৰেফাৰেঞ্চবিলাক মই তোমালোকক দেখুৱাইছোৱেই প্ৰদীপছৰ ৰেফাৰেঞ্চ পাবা কম্পিটিটিভ এক্সামৰ কাৰণে অজস্ৰ তাত অংক কৰি থোৱা আছে দিনেশৰ কম্পেনিয়ন মেথমেটিক্স খুব ভাল কিতাপ কল্যাণী পাব্লিকেশ্যনৰ মেথমেটিক্স অসমৰ কাৰণে অসমৰ ৰাইটাৰে লিখা দীপক শৰ্মা ছাৰৰ মেথমেটিক্সৰ কিতাপখন বা ক্লাছ বুক অফ মেথমেটিক্স গোটেইকেইখনে খুব ভাল কিতাপ যিখনে ভাল পোৱা তোমালোকে ল'বা কিন্তু মই দুখনেই ল'বলৈ কওঁ এখন হৈছে NCERT মেথমেটিক্স ইট ইজ মাষ্ট NCERTখন নপঢ়াকৈ কেতিয়াও আগবাঢ়ি নাযাবা আৰু 2 নম্বৰ কথাটো হৈছে কি R.D. শৰ্মাৰ কিতাপখন লৈ ল'বা আটাইতকৈ মোৰ মতে বজাৰত থকা শ্ৰেষ্ঠ কিতাপ কিন্তু R.D. শৰ্মাৰ কিতাপখনেই R.D. শৰ্মাৰ ৰেফাৰেঞ্চ বুকখন এতিয়া নহ'লেও 2 মাহ পিছত ল'বা আমি প্ৰথমতে লাহে লাহে কোৰ্চটো আগবঢ়াই নিম প্ৰথম এটা মাহ মই বৰ বেছি পিক আপ নলওঁ এটা বা দুটা চেপ্টাৰ টাৰ্গেট লৈ এটা মাহ পঢ়িম এডভান্স বেচ টকাখিনিয়ে অকণমান আমনি পাবা প্ৰথমতে পাৰিছোঁ সহজ বস্তুবিলাক পঢ়িছোঁ এই ধৰণৰ ভাৱ এটা আহিব 2 মাহ পিছতে সকলোৰে বাবে কোৰ্চটো একেই হৈ পৰিব তেতিয়া কাৰো একো আফচোচ নাথাকিব আৰু লাষ্টত মই 2টা কথা কৈ যাম ষ্টুডেণ্টৰ ৰিজাল্ট বা ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চৰ বিষয়ে মেট্ৰিকত দেখিবা তোমালোকক টিচাৰে টেক্সট বুকখন কৰাই দিছে টেষ্ট পেপাৰখিনি কৰাই দিছে ইউ আৰ গেটিং 90% 95% ইভেন 100% যোৰহাটত হয়তো 40-50টা ষ্টুডেণ্টে এইবাৰ মেথমেটিক্সৰ পেপাৰখনত 100 আউট অফ 100 পাব কিন্তু সেই একেখিনি ষ্টুডেণ্টে কিন্তু হায়াৰ ছেকেণ্ডেৰীত গোটেই যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰতহে 10জন 15জন ষ্টুডেণ্টে মেথমেটিক্সৰ লেটাৰ মাৰ্ক পায় তাৰ কাৰণ 2টা 1 নম্বৰ কথা হৈছে ষ্টুডেণ্টবিলাকে ৰেগুলাৰ প্ৰেক্টিছ নকৰে ফাৰ্ষ্ট ইয়েৰ চিলেবাছটোতকৈ ছেকেণ্ড ইয়েৰ চিলেবাছটো আৰু বেছি দীঘল ছেকেণ্ড ইয়েৰত 2খন সমান ভলিউমৰ কিতাপ পঢ়িব লাগে আৰু আৰম্ভণিৰ পৰা ষ্টুডেণ্টবিলাকে ৰেগুলাৰ প্ৰেক্টিছ নকৰে অৱশ্যে তেওঁলোকৰ গাতো দুখ নাই তেওঁলোকৰ যথেষ্টখিনি হোম এছাইনমেণ্ট থাকে প্ৰজেক্ট ৱৰ্ক থাকে প্ৰেক্টিকেলছ থাকে তাৰ বাহিৰেও 3-4টা বা আজিকালি 5টালৈকে তেওঁলোকৰ টিউশ্যনছ থাকে সেইখিনি কৰি ৰেগুলাৰ মেথমেটিক্স প্ৰেক্টিছ কৰিবলৈ সুবিধা নাপায় এটা ব্লেম কামছ টু দ্য টিচাৰ আৰু তাৰ ব্লেমটো টিচাৰজনলৈ গুচি আহে আৰু 2 নম্বৰ কথা হয় কি তেওঁলোকে প্ৰাইভেট টিউটৰজনৰ কপিখনৰ ওপৰত ডিপেণ্ড কৰি যায় ইম্পচিবল অসম্ভৱ কথা তোমাক XYZ যি টিচাৰে নপঢ়াওক লাগিলে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ নিচিনা নহয় তুমি এখন টিউশ্যন কপিৰ ওপৰত বেছ কৰি কেতিয়াও এটা হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট আশা কৰিব নোৱাৰা কনচেপ্টবিলাক ক্লিয়াৰ কৰিবলৈ চোৱা হয় তোমাৰ টিচাৰজনে দিয়া নোটছখিনি পঢ়াই দিয়া অংকখিনি ভালকৈ চোৱা কিন্তু তাৰ ওপৰত বেছ কৰি
নিজে অংক প্ৰেক্টিছ কৰা ৰেগুলাৰ 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা মেথমেটিক্সৰ কাৰণে থোৱা তোমালোকৰ সীমাবদ্ধতাৰ মাজেৰে ছাবজেক্টটো খুব উপভোগ্য হৈ উঠিব সহজ হৈ উঠিব কিন্তু দম কৰি থোৱা পেলাই থৈ যোৱা পিছত পঢ়িম সহজ বস্তু ছাবজেক্টটো যথেষ্ট জটিল হৈ পৰিব মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা তোমালোকক মই এইখিনি কথাই ক'লোঁ আমি এক্টিভ হোম গ্ৰুপত ফ্ৰম নেক্সট থাৰ্ছডে পৰহিলৈ পৰা মই প্ৰত্যেক অল্টাৰনেটিভত ভিডিঅ' ক্লাছ কিছুমান আপলোড কৰিম আৰু মই ভাবোঁ মই যিমান এক্টিভ হ'ম তোমালোক তাতকৈ বেছি এক্টিভ হ'বা সকলোলৈকে শুভেচ্ছা থাকিল সোনকালে কৰোণা ভাইৰাছৰ আতংকৰ পৰা সকলো মুক্ত হওক লকডাউন খোলা হওক আমি মেইন ষ্ট্ৰীমলৈ ঘূৰি আহোঁ আৰু সকলো একেলগে আগবাঢ়ি যাওঁ ধন্যবাদ আজিলৈ ইমানেই